নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি যাত্ৰা কৰিছোঁ ভাৰতৰ এখন অন্যতম পবিত্ৰ স্থান উত্তৰাখণ্ডৰ হৰিদ্বাৰলৈ বুলি। ৰাতিপুৱা সোনকালে যাত্ৰা আৰম্ভ কৰিব লগা হোৱাৰ বাবে একো খাবলৈ সময় নহয়। সেয়ে আমি বাটতে এখন টুৰিষ্ট ধাবাত সোমালোঁ ব্ৰেকফাষ্ট কৰোঁ বুলি। তাৰপাছত আমি অৰ্ডাৰ দিলোঁ দাল মাখনি। দাল মাখনিত আছিল 2খন ৰুটি, মুগ দাল, মটৰ পনীৰ ভাজি আৰু লগতে অলপ ক্ষীৰ। খাই লৈ আমি CNG পেট্ৰল পাম্পত সোমালোঁ। সেইদিনাখন আকৌ বালাজীৰ জন্মদিন আছিল, লগতে CNG পেট্ৰল পাম্পটো নতুনকৈ উদ্বোধন কৰিছিল। সেইবাবে আমাৰ সকলোকে প্ৰসাদ খাবলৈ দিলে। প্ৰসাদ খাই উঠি আমি সকলোৱে আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেদৰে আহি আমি হৰিদ্বাৰৰ মুখ্য স্থান পালোহি, য'ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তই মা গংগাৰ নিৰ্মল পানীত স্নান কৰিবলৈ আহে। এইখিনিতে আপোনালোকক হৰিদ্বাৰৰ বিষয়ে দুটামান কথা কৈ থওঁ। হৰিদ্বাৰ হৈছে উত্তৰাখণ্ডৰ এখন প্ৰাচীন চহৰ। হিন্দুসকলৰ 7টা পবিত্ৰ স্থানৰ ভিতৰত হৰিদ্বাৰ হৈছে অন্যতম। 3139 মিটাৰ উচ্চতাত অৱস্থিত গংগোত্ৰী হিমবাহৰ পৰা 253 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি অৰ্থাৎ যাত্ৰা কৰি গংগা নদীখনে প্ৰথমে হৰিদ্বাৰত অৰ্থাৎ ভৈয়ামত প্ৰৱেশ কৰিছে। সেয়ে হৰিদ্বাৰক গংগাধাৰ বুলিও জনা যায়, যাৰ অৰ্থ হ'ল গংগা ভৈয়ামত প্ৰৱেশ কৰা ঠাই। হৰিদ্বাৰ মানে হৰি অৰ্থাৎ ঈশ্বৰৰ দুৱাৰ। জনবিশ্বাস আছে যে পবিত্ৰ মা গংগাৰ এই স্থানত স্নান কৰিলে পৃথিৱীৰ সকলো পাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। ৰ'ব, ইয়াত পাহাৰৰ ওপৰত মা মনসা অৰ্থাৎ মা বৈষ্ণৱী দেৱীৰ এভাগ মন্দিৰো আছে। কেমেৰা এলাও নাই বাবে মন্দিৰভাগ ভিডিঅ'টো দেখুওৱা সম্ভৱ নহ'ল। মন্দিৰলৈ যাবলৈ ৰূপৱেৰো সুন্দৰ ব্যৱস্থা আছে।
ইফালে সিফালে ঘূৰি ফুৰোঁতে এখন বন্দুকৰ দোকান দেখা পালোঁ। ভাবিলোঁ এইবিলাক চাগে সঁচা সঁচি বন্দুকেই। ওচৰলৈ গৈ মানুহজনৰ লগত কথা পাতি গম পালোঁ এইবিলাক হৈছে এয়াৰ গান। আপোনালোকৰো যদি শ্বুটিঙত ইণ্টাৰেষ্ট আছে আপোনালোকেও এইবিলাক ক্ৰয় কৰিব পাৰিব। এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰীৰ বিপণী ইয়াত বহুতো দেখিবলৈ পাব। আপোনালোকে যদি ইচ্ছা কৰে বিভিন্ন সামগ্ৰী আপোনালোকে ক্ৰয় কৰিব পাৰিব। ৰুমলৈ বুলি উভতোতে সন্ধিয়াই হ'লি। দিনটো কটোৱা সময়খিনি খুবেই ভাল লাগিল। চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ।